103 বছৰ গৰকা এগৰাকী আইতা এতিয়াও সুস্থ হৈ আছে এইগৰাকী আইতা আইতাগৰাকীৰ ঘৰ শিৱসাগৰৰ পলাশনিত আইতা সৰু থাকোঁতে আইতাক মহাত্মা গান্ধীয়ে মৰ্টন দিছিল বৰ্তমান উপস্থিত শিৱসাগৰ জিলাৰ পলাশনি গাঁৱত আৰু পলাশনি গাঁৱত মই লগ কৰিবলৈ আহিছোঁ এগৰাকী আইতাক যাৰ বয়স হৈছে 103 বছৰ মহাত্মা গান্ধীৰ পৰা আৰম্ভ কৰি ব্ৰিটিছলৈকে তেওঁ লগ পাইছে আহক আমি তেওঁলোক কথা পাতিব চেষ্টা কৰিম আৰু তেওঁৰ 4টা পুৰুষ একেলগে আইতাই দেখিছে আৰু আইতাই সঁচাকৈ বহুত সুখী বুলি আইতাই নিজৰ মুখেৰে কৈছে আহক আমি তেওঁলোক কথা পাতোঁ আৰু তেওঁৰ কথা আমি জানিব চেষ্টা কৰিম হয় আপুনি ঠিকেই শুনিছে শিৱসাগৰৰ পলাশনিৰ এইগৰাকী আইতা হৈছে ৰেণুবালা পাল আইতাগৰাকীয়ে বৰ্তমান 4টা প্ৰজন্মৰ সৈতে বাস কৰি আছে বয়সে হাৰ মনাব পৰা নাই এইগৰাকী আইতাক বৰ্তমানেও সুস্থ হৈ আছে এইগৰাকী আইতা এটা প্ৰধানমন্ত্ৰী আৱাস গৃহত বাস কৰে এইগৰাকী আইতাই পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ হৃদয়ত বাস কৰে আইতা আইতাৰ মতে পূৰ্বৰ চৰকাৰৰ শাসন পদ্ধতি আৰু বৰ্তমানৰ চৰকাৰৰ শাসন পদ্ধতিত কোনো পাৰ্থক্য নাই সেই সময়ৰ সৈতে খাপ খুৱাই শাসন পদ্ধতি চলাইছিল চৰকাৰখনে বৰ্তমান সময়ৰ সৈতে খাপ খুৱাই চৰকাৰখনে শাসন পদ্ধতি চলাইছে আইতাই কোনো এখন চৰকাৰক দোষাৰোপ কৰিব বিচৰা নাই আইতাই পুৰণি কিছু মুদ্ৰা বৰ্তমানেও সাঁচি ৰাখিছে আইতাৰ নাতি নাতিনী আৰু আজোনাতি নাতিনী প্ৰায় 28 গৰাকী এশ 3 বছৰ আইতাই মহাত্মা গান্ধীক লগ পাইছিলে বোলে মহাত্মা গান্ধীক লগ পাইছিলি নি মহাত্মা গান্ধীক লগ পাইছিলি নি পাইছোঁ উৰুৱা কি কৰিছিলে তেওঁলোক দাদু বুলি মাতিছোঁ গান্ধী মানে ককা বুলি মাতিছে আপুনি কিবা পাইছিলে নি তেওঁ মৰ্টন চৰ্টন কিবা পাইছিলে বুলি শুনিছোঁ মহাত্মা গান্ধীয়ে কিবা দিছিলে নি খাবলৈ মটন দিছে মটন সৰু সৰু মটন দিছিলে আইতাই ব্ৰিটিছক লগ পাইছিলে ব্ৰিটিছক লগ পাইছে নি ব্ৰিটিছক লগ পাইছিলে নি ইংৰাজক ইংৰাজ শাসন ব্ৰিটিছক পাইছিলোঁ কি দেখিছিলে আপুনি তাত ব্ৰিটিছৰ দিনৰ 11 বছৰৰ বয়স কি দেখিছিলে আমাক কওকচোন অকণমান কেনেকুৱা দেখিছিলে কি দেখিছিলি তাকে ক'ব কৈছে কিতা দেখছিলে এখবাৰ হৰ ব্ৰিটিছৰ দিনৰ কিমান কিতা আছিল ব্ৰিটিছৰ আম্বৰ ছোটো কইতা পাৰে নচখান খালি দেখছি বন্তি দেখিছে খালি হেৰিটো মনত নাই আৰু এই গৌৰাংগৰ পৰা ল'লে বেছি ধুনীয়াকৈ পালা আইতা তেতিয়া ভাল আছিলে এতিয়া ভাল আছে এতিয়া ভাল বাপেক কিমান বছৰ তেতিয়া ভাল আছিলে নে এতিয়া ভাল আছে 90 প্লাছ এওঁতকৈ অকণমানহে সৰু ব্ৰিটিছৰ দিনতো ভাল ব্যৱহাৰ খাৰাপ আছিল না আৰু এই গান্ধীজিৰ দিনো ভাল আছিল আবার জওহরলালের দিনও ভালো আছে ওখানেও ভালো আছে ওখানেও ভালো আইতাই চব বস্তু খাব পাৰে নাই এতিয়া সব বস্তু খাব পাৰ নাই সুধিছে সব বস্তু খাব পাৰ নাই সব বস্তু ভালো লাগে না এইফালে এইডোখৰত ক সব বস্তু ভালো লাগে না এতিয়া জোৰে জোৰে ক কথাটো খাওয়াটা তো সব খাইয়া আমার কমতে নাই বয়স হয়েছে আইতাৰ নাতিপুতি কিমান আছে আপোনাৰ ল'ৰা ছোৱালী কেইজন ল'ৰা ছোৱালী কেইটা সুধিছে ল'ৰা ছয়টা আছিল ছোৱালী 2জন আইতাৰ নাতি নাতিনী কিমান আছে নাতি নচা কিমান আছে সুধিছে
দে নাতিৰ নথা নাতিৰ ঘৰৰ খন্তি খন্তিৰ ঘৰৰ দন্তি চব দেছে নাতি বিয়া দি নাতি ঘৰৰ নাতিও দেখিলে এয়া আৰু কিনো দেখিম এতিয়া আৰু দেৱাচোন তাৰো নাতি দেখিলোঁ কিনাৰি তেওঁহে কৈছে পাহাৰতে আপোনাৰ ল'ৰা ছোৱালীবিলাকে মৰম কৰে নাই ল'ৰা ছোৱালীবিলাকে মৰম কৰে নাই সুধিছে কৰে আমাৰ ল'ৰা ছোৱালীকেইটাই মৰম কৰে বাবা নাতি নচাইও কৰে চবেই মৰম কৰে আপোনাক চবে মৰম কৰে নি চবে কৰে 40 পইচাৰ বস্তু খাইছোঁ আৰু বস্তু 40 পইচা দিলে 16টা ৰসগোল্লা পাইছোঁ জিলাপি 16খান পাইছোঁ চাউলৰ কিলো আছিলে 3 আনা 4 আনা 5 আনা 6 আনা 7 আনা 8 আনা চাউলৰ কেজি 3 অনা আছে এইবোৰ কাপোৰ আছিলে 10 আনা 12 আনা 7 আনা এতিয়া কিমান দাম আৰু কি আছিলে কওকচোন আইতা আৰু কি আছে কইলা হা? আৰু কিটা আছে ক আগে দিনৰ কথা ঘোঁৰা চোৰা আছিলে নাই ক আইতা মানে যে গেছ ঘোঁৰা আছে মহাত্মা দিনৰ ঘোঁৰা দেখিছিলি নাই গুড়া দেখিছোঁ গুড়া আতি উট উট উপৰেদি মোক দেখাইছে উট কি বুলি তোমালোকে কয় ক'ব নোৱাৰি উট 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 যে একটা বস্তু আছে উট গুড়া তাৰপৰা আতি আৰু মহাত্মা গান্ধীয়ে ৰাম ছাগলীৰ গাখীৰ খায় লাঠি এটা হাতত থাকে ৰামাবলী এখন গাত থাকে খাটৰ খৰম থাকে খৰম চিনি পাওঁ নাই খৰম পাওঁ আৰু গাত কি লামা অঁ গাত যে থাকে যে চাদৰখন ৰামাবলী এখন গাত থাকে আৰু এখন খাইটাত ধুতি পিন্ধি থাকে আৰু খাটৰ খৰম পাৱত দি থাকে বোলা লগাল খৰম দে এইবোৰ পাৱত আইতা তেতিয়া ভাল আছিলে নে এতিয়া ভাল তেতিয়া ভাল আছিলে নে অঁ। এতিয়া ভাল অঁ বাবা যে ৰাজাই জেলাখান চালাইব পাৰে তেনেকৈ চালাইছে ভালকৈ চলিছে বেয়া নাই আজি তোমাৰ দিনো একরকম চালাইবা তার দিনও একরকম চালাইব মন যায় এইটো আনি দিছে লৰাই খাইছে আৰু তবে দিছে দিছে আইতা আপুনি বৃদ্ধ পেঞ্চন পায় নি বৃদ্ধ পেঞ্চন পাওঁ নি সুধিছে বৃদ্ধ পেঞ্চনটো এতিয়া কি আঁচনি পাম কোৱাচোন অৰুণোদয় তুমি কয়া আগে পাইছিলো এখন পাই না অকণ পাই না আগে পাইছিলাম বৃদ্ধ পেঞ্চন 2 বাৰ পাইছোঁ এতিয়া কি পাওঁ অৰুণোদয় আঁচনি পাওঁ বুলি কৈ দে অৰুণাচনী পাম অঁ অৰুণাচনী পাম আইতা এই ব্ৰিটিছৰ দিনত মহাত্মা গান্ধীৰ দিনত যে কিবা কি হৈছিলে সোধক নাই অকণমান মহাত্মা গান্ধীৰ দিনত কি হৈছিলে ক'ব কৈছে মহাত্মা গান্ধীৰ আমাৰ কি হৈছিলে ক'ব লাগে ওলাইছিলোঁ যে স্বাধীন কৰি দিলে মহাত্মা গান্ধীয়ে পতাকা বিতৰণ কৰিছিলে আৰু মহাত্মা গান্ধীৰ দিনো বহুত ভাল আছিলে আৰু গান্ধীজিৰেতো মাথুৰামে মাৰিছে মাথুৰামে মাৰিলে আমি দাদু কৈছে ইমানটো আছিলোঁ আপুনি লগ পাইছিলে পাইছিলোঁ কিমান মৰম কৰিছে আমাক চেলা উঠাবলৈ কৈছে গাত
আমাক নাতি নতি না বুলি আমাক মহাত্মা গান্ধীক কোচত লৈয়া ঘূৰিছে ইমান মনত আছে আমাৰ মনতে নাথাকে ৰুবৰ টেকা আছিলে আৰু ব্ৰিটিছৰ ৰামনো চব লুইটা লৈ গেছেগৈ টেকা নিছে পইচা নিছে সোণা নিছে ৰুবা নিছে চব নিছে লুটিয়া চব লুইটা লৈ গেছেগৈ ব্ৰিটিছে বাইদেউ আপুনি নিজে নিজে কাক কাক লগ পাইছিলে আগৰ দিনৰ মানুহ গান্ধীজিক দেখিছোঁ আৰু কাৰে গান্ধীজিক দেখিছোঁ ব্ৰিটিছক দেখিছোঁ আৰু জৱাহৰলালক দেখিছোঁ আৰু আৰু বহুত পাহৰি যায় অলপ জৱাহৰলালক দেখিছোঁ ৰাজীৱ গান্ধীক দেখিছোঁ ইন্দিৰা গান্ধীক ৰাজীৱ গান্ধীৰ মাকক ইন্দিৰা গান্ধীক দেখিছোঁ আইতাই আগত বৃদ্ধ পেঞ্চনটো পাইছিলে তাৰপিছত অৰুণোদয় পোৱাৰ পিছত এতিয়া ধৰক অৰুণোদয়টো দিয়াৰ পিছত আৰু বৃদ্ধ পেঞ্চনটো নিদিয়া হ'ল বাকী তেওঁ চৰকাৰী ঘৰ পাইছে লেট্ৰিন পাইছে তাৰপিছত খোৱা বোৱা তেনেকৈ তেওঁ এতিয়াও মানে মা মছলা দিয়ে ভাত খায় মছলা নহ'লে নাখায় তেওঁ মানে যি খাব ধুনীয়াকৈ জুতি পুতিকৈ খাব আৰু এতিয়া আগৰ কথাবিলাক কয় নাই আগৰ কথাবোৰ কয় আমি আইতাৰ মুখৰ পৰাই শুনিছোঁ আপুনি আইতাৰ কোন হয় মই আইতাৰ নাতিনী হয় আইতাৰ কেইটা জেনেৰেশ্যন আছে মানে এতিয়ালৈকে আপোনাৰ ল'ৰা ছোৱালী মোৰ ছোৱালী এজনী আজু নাতি হয় আইতাৰ আজু নাতি হয়। ছোৱালীজনী ন উম, চাৰিটা জেনেৰেশ্যন আইতাই নিজৰ চকুৰে দেখিছে দেখিছে হয় আপোনাৰ ভাল লাগে নে আইতা অঁ ভাল লাগে আমাৰ চবতকৈ মৰমৰ হয় আৰু বেলেগ চৰকাৰী ফালৰ পৰা কিবা আহিছে নেকি আপোনাৰ কেতিয়াবা মানে হেল্থৰ ফালৰ পৰা কিবা আহে নেকি আপোনালোকৰ হেল্থৰ ফালৰ পৰা এতিয়ালৈকে নাই অহা বাৰু চিকিৎসক কেতিয়াবা আহে নেকি আপোনাৰ নাই 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 অহা এজন খালি এবাৰ ইউটিউবাৰ এজন আহিছিলে তেওঁ আহি পিনি আৰু আইতাক সুধিছিলে আগৰ দিনৰ কথাবোৰ তেওঁ এটা ভিডিঅ' কৰি লৈ গৈছিলে NUJ 24/7 তৰফৰ পৰা আইতাৰ দীৰ্ঘ আয়ুস আৰু সুস্থ হৈ থকাৰ কামনা কৰিলোঁ শিৱসাগৰৰ পৰা সৈয়দ মুদ্দাছিৰ ৰমেশ ৰিপৰ্ট NUJ 24/7